অসমৰ ভূমি অবৈধ বেদখলকাৰী দখলত পৰিছে অবৈধ বাংলাদেশী নাগৰিকে আহি অসমত বসতি স্থাপন কৰিছে গোটেই বিষয়টোৱে অসমৰ জাতিসত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই চলিছে তাত অবৈধ সন্দেহজনক নাগৰিকে কিন্তু অসমীয়া মানুহক সেই পৰ্যায়লৈ পৰ্যবেক্ষিত কৰাৰ ভাবুকি দিছে এনেকুৱা ধৰণৰ ভাবুকিও যাতে কোনো নিদিয়ে তাৰ বাবে সতৰ্ক কৰি দিছোঁ কোনো ভাবুকিৰ ভয় অসমীয়া জাতিটোৱে নকৰে অসমীয়া জাতিটো সকলোকে প্ৰত্যুত্তৰ দিব পৰাকৈ শক্তিশালী হৈ শেহতীয়াকৈ অসমত যিটো উচ্ছেদ চলিছে এই উচ্ছেদ এতিয়া নহয় বহু পূৰ্বতে হ'ব লগা আছিল অসমৰ ভূমি অবৈধ বেদখলকাৰী দখলত পৰিছে অবৈধ নাগৰিকে আহি বাংলাদেশী নাগৰিকে আহি অসমত বসতি স্থাপন কৰিছে গোটেই বিষয়টোৱে অসমৰ জাতিসত্তাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু আমি ছাত্ৰ সন্থাই দীঘলীয়া সময় ধৰি অসমৰ সকলো ভূমিৰ বেদখল মুক্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছিলোঁ সত্ৰৰ ভূমিয়ে হওক বনাঞ্চলৰ ভূমিয়ে হওক আন আন য'ত অবৈধ লোকে আহি বসতি স্থাপন কৰিছে যাৰ দ্বাৰা অসমৰ ভাষা কৃষ্টি সংস্কৃতি প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে এই সম্ভাৱনাক দূৰ কৰিবৰ কাৰণে চৰকাৰে দৃঢ় পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছিল তাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত যিখন কমিটি গঠন হৈছিল কমিটি গঠন হোৱাৰ পৰৱৰ্তী পৰ্যায়ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনখন কাৰ্যকৰী কৰি অসমৰ জাতিটোক শক্তিশালী ৰূপত জীয়াই থাকিব পৰাকৈ প্ৰতিষ্ঠা দিবৰ কাৰণে আমি পুনৰ আহ্বান জনাইছোঁ ডাবল ইঞ্জিনৰ চৰকাৰ আছে চৰকাৰখনে ব্যৱস্থা কৰিব লাগে আৰু এই 6 নং দফাৰ অধীনতে ভূমি চাকৰি বাকৰি সংৰক্ষণ আন আন ক্ষেত্ৰত আসন সংৰক্ষণ সকলোবিলাক বিষয় জড়িত হৈ আছে শীঘ্ৰে এই প্ৰতিবেদন কাৰ্যকৰী কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী জনাইছোঁ তাৰ লগে লগে উচ্ছেদ প্ৰক্ৰিয়াটোক যাতে ধৰ্মীয় মেৰুকৰণেৰে কোনোবা লোকে যাতে ইয়াক এটা বিপথে পৰিচালিত নকৰে আৰু এই উচ্ছেদক লৈ যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ পৰিস্থিতি অসমত সৃষ্টি নহয় যি পৰিস্থিতিয়ে অসমৰ সাতাম পুৰুষীয়া ঐক্য সংস্কৃতি বিনষ্ট কৰিব পাৰে কিন্তু এটা কথা আমি মন কৰিব লাগিব লক্ষ্য কৰিব লাগিব যে যি সময়ত উচ্ছেদ চলিছে তাত অবৈধ সন্দেহজনক নাগৰিকে কিন্তু অসমীয়া মানুহক সেই পৰ্যায়লৈ পৰ্যবেক্ষিত কৰাৰ ভাবুকি দিছে এনেকুৱা ধৰণৰ ভাবুকিও যাতে কোনো নিদিয়ে তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ সকলোকে সতৰ্ক কৰি দিছোঁ কোনো ভাবুকিৰ ভয় অসমীয়া জাতিটোৱে নকৰে অসমীয়া জাতিটো সকলোকে প্ৰত্যুত্তৰ দিব পৰাকৈ শক্তিশালী হৈ আছে আৰু বাংলাদেশীৰ ৰক্ষক ৰূপে যাতে কোনো অৱতীৰ্ণ নহয় কোনো ৰাজনৈতিক দল বা সামাজিক দল সংগঠন কোনেও যাতে অবৈধ বাংলাদেশীৰ নাগৰিকৰ তেওঁলোকে ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈ অসমীয়া জাতিসত্তাৰ প্ৰতি ভাবুকি সৃষ্টি নকৰে এই সকলোকে নিৰীক্ষণ কৰি ৰাখিবৰ কাৰণে আমি অসমৰ জনসাধাৰণলৈ আহ্বান জনাইছোঁ বিৰোধী দলৰ ভূমিকা বিৰোধী দলে কেৱল ৰাজনীতিৰ নামত ৰাজনীতি কৰাৰ পৰিৱৰ্তে গোটেই প্ৰক্ৰিয়াটোত জড়িত হ'ব লাগে আৰু জনসাধাৰণৰ পক্ষত থাকি অসমৰ জনসাধাৰণে কি বিচাৰে জনসাধাৰণৰ মতামতৰ প্ৰতি সকলো শ্ৰদ্ধাশীল হ'ব লাগে শাসকীয় দলটোকো আমি আহ্বান জনাইছোঁ উচ্ছেদ কেৱল যাতে নিৰ্বাচনী চমক নহয় এই প্ৰক্ৰিয়াটোৰ যোগেদি জাতিটোক সুৰক্ষা দিয়াৰ কথা কৈছে অপাৰেশ্যন অনক্লিয়াৰৰ কথা কৈছে অসমৰ মানুহে দৃষ্টি নিবদ্ধ থাকিব সকলো ৰাজনৈতিক দলে যাতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে কোনোবাই উচ্ছেদৰ সমৰ্থনত কোনোবাই উচ্ছেদৰ বিৰোধ কৰি যাতে অসমৰ মানুহখিনিক যাতে ভাগ ভাগ কৰাৰ এটা পৰিৱেশ সৃষ্টি নকৰে অসমীয়া জাতিটোক শক্তিশালী ৰূপত জীয়াই ৰাখিবৰ কাৰণে আমাৰ ভাষা কৃষ্টি সংস্কৃতি সকলোবিলাক পৰিশীলিত ৰূপত আগবঢ়াই নিবৰ কাৰণে প্ৰতিটো ৰাজনৈতিক দল দায়বদ্ধ হ'ব লাগিব